গামোচাৰ ভাজত জুবিনৰ গান অসমীয়া শিপিনীৰ অমৰ সৃষ্টি তাঁতশালত জিলিকিল প্ৰাণৰ শিল্পীগৰাকীৰ সৃষ্টিৰাজি গামোচাত বৈ উলিয়ালে ৯টি জনপ্ৰিয় গীতৰ লগতে ৯টি বাণী জুবিন গাৰ্গলৈ অনন্য শ্ৰদ্ধাঞ্জলি ডালিমী লাহন গগৈৰ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত খোৱাঙৰ শিপিনীৰ চমক জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৱে আজিও কন্দুৱাইছে ৰাজ্যবাসীক প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ বেদনা প্ৰতিজন অসমীয়াৰ বুকুত সদায় থাকিব নয়নৰ মণিটো নাইকিয়া হোৱা দিন ধৰি আজিও অসমৰ ৰাইজৰ জীৱন স্বাভাৱিক হ'ব পৰা নাই এটা বছৰ সম্পূৰ্ণ খবৰ হ'ল জুবিন গাৰ্গ নোহোৱা প্ৰতিদিনেই অসমৰ ৰাইজে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাই সামাজিক মাধ্যমত লিখি আহিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰাণৰ শিল্পীজনৰ অবৰ্তমানত আজিও সেমেকি উঠে অসমবাসীৰ চকুলো কিন্তু কেৱল মনত পেলাই দুখমনেৰে বহি থাকিলেইতো নহব জুবিনৰ সৃষ্টিৰাজিক জীয়াই ৰাখিব লাগিব সমগ্ৰ অসমৰ অসমীয়াই তেওঁ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ বিভিন্নজনে বিভিন্ন ধৰণেৰে চেষ্টা অব্যাহত ৰাখিছে ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ খোৱাঙৰ মহিলা ডালিমী লাহন গগৈৰ চৰ্চালৈ আহিছে শিপিনীগৰাকীয়ে তাঁতশালত বৈ উলিয়াইছে এখন ব্যতিক্ৰমী গামোচা হয় মই আজি ডিব্ৰুগড়ৰ খোৱাঙৰ মৰাণৰ সমীপৰ খোৱাং নগৰ আহোম গাঁৱত মই আহি উপস্থিত হৈছোঁ আৰু ইয়াত উপস্থিত হৈছোঁ এইটো কাৰণে ইয়াত এগৰাকী জুবিন অনুৰাগী শিপিনীয়ে তেওঁ তাঁতশালত বৈ উলিয়াইছে জুবিন গাৰ্গৰ ৯টাকৈ গীত আৰু ৯টা বাণী আৰু ডালিমী লাহন গগৈ নামৰ এই মহান শিপিনী বুলি ক'ব লাগিব যিহেতু তেওঁ জুবিন গাৰ্গ হেৰাই যোৱাৰ পাছতে জুবিনৰ কাৰণে কিবা এটা যেন তেওঁ কৰিব বিচাৰে সেই কাৰণে তেওঁ এই যিহেতু অসমৰ শিপিনীয়ে যিহেতু সপোন তাঁতশালত সপোন ৰচে আৰু যিহেতু মৰাণত শিপিনী বুলি ক'লে যিহেতু আপোনালোকে নিশ্চয় জানে যে মৰাণৰ হেমপ্ৰভা চুতীয়া তেওঁ তাঁতশালত মহাভাৰতৰ গীতা মদ ভাগৱতৰ গীতা আৰু বিভিন্ন ধৰণৰ তেওঁ এই ফুলৰ কাঠিয়ে তেওঁ যি ধৰ্মৰাজি তুলি ধৰিছিল তাৰ পাছতে মৰাণৰ এইগৰাকী ডালিমী লাহন গগৈয়ে জুবিন গাৰ্গৰ অনুৰাগী তেওঁ জুবিন গাৰ্গক মনে প্ৰাণে ভাল পায় আৰু তেওঁ ৯টাকৈ মায়াবিনীকে ধৰি তেওঁ ৯টাকৈ গীত তেওঁ এই তাঁতশালত বৈ তেওঁ উলিয়াইছে আৰু ভৱিষ্যতে তেওঁ কি কৰিব পৰিকল্পনা আমি জানিব বিচাৰো কি কাৰণে তেওঁ এই ধৰণে প্ৰায় ২৫ ফুট ২০-২৫ ফুট হ'ব ২০-২৫ ফুট দৈৰ্ঘ্যত তেওঁ এই ৯টাকৈ গীত আৰু ৯টাকৈ তেওঁ বাণী মহান বাণী ইয়াতে তুলি ধৰিছে প্ৰায় ২৫ ফুট দৈৰ্ঘ্যৰ এই গামোচাখনত ডালিমী লাহনে বৈ উলিয়াইছে জুবিন গাৰ্গৰ ৯টি জনপ্ৰিয় গীত আৰু ৯টি কালজয়ী বাণী এই অভিনৱ সৃষ্টিয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে প্ৰায় ৫ মাহৰ নিৰলস পৰিশ্ৰমৰ অন্তত সম্পূৰ্ণ হোৱা এই গামোচাখনত ফুলৰ নক্সাৰ মাজেৰে সজীৱ হৈ উঠিছে শিল্পীজনৰ সৃষ্টিৰাজি গামোচাখনত স্থান পোৱা গীতসমূহৰ ভিতৰত আছে মায়াবিনী মমৰ চাকিতি জ্বলে দিয়া ঘূৰাই দিয়া সপোন ৰঙৰ জীৱন তুমি ৰৈ ৰৈ বিনালে অন্ধ আকাশ নমস্কাৰ মোৰ নাম শ্ৰীমতী ডালিমী লাহন গগৈ মই হালধি নগৰ আহোম নগৰৰ বোৱাৰী মোৰ স্বামীৰ নাম দুলু গগৈ আপোনাৰ হাজবেণ্ডে কিবা কৰে হয় কৰে কি কৰে তেওঁ পুলিচত কৰে আপুনি যে এই জুবিনৰ গীত লিখিবৰ কাৰণে বা এই তুলিবৰ কাৰণে কিবা প্ৰেৰণা পালে নে কি কাৰোবাৰ নে নিজে আপুনি কেনেকে মনলৈ আহিলে মই নিজেই ভাবিলো আচলতে তেওঁ যিহেতু ঈশ্বৰ পুত্ৰ আমি এতিয়া সকলোৱে ঈশ্বৰ পুত্ৰ বুলি ভাবিছিলো আগতে হয়তো আমি তেওঁক চিনি নাপাইছিলো জীয়াই থাকোঁতে এতিয়া তেওঁ আচলতে যিদিনা তেওঁ হেৰাই গৈছে সেইদিনাৰ পৰা হয়তো তেওঁ আকৌ পুনৰ জন্ম লৈছে আমাৰ মাজত
সেই ঈশ্বৰ পুত্ৰৰ মানে মই আগতে কোনো ভবা নাই, কিন্তু হেৰাই যোৱাৰ পিছত ইমান বেছি দুখ লাগিলে। তেতিয়া মই মনতে ভাবিলো, প্ৰথমে মই মায়াবিনী লিখিম বুলি ভাবিছিলো, কিন্তু যেতিয়া মায়াবিনী লিখিলো তাৰপিছতচোন আৰু মন গ'ল। আৰু মোৰ এটা কি অসুখত মই ভুগি আছিলো সেইটো সময়ত। তাৰপিছত লাহে লাহে বহি মনো ভাল লাগিব, তাৰপিছত গান মই এনেকেই লিখি থাকোচোন, লিখিবলৈ মন গ'ল, তেনেকেই লিখিলো। আচলতে তেনেকে সেই 9টা হ'ল। 10টা লিখিম বুলি ভাবিছিলো শেষ কৰিম বুলি, কিন্তু মোৰ অলপ অসুবিধা হ'ল, মই সেইকাৰণে সামৰি দিলো। ডালিমী লাহন গগৈৰ এই অভিনৱ সৃষ্টি চাবলৈ ভিৰ কৰিছে বহু লোকে। স্থানীয় লোকসকলেও এই শিল্পী কৰ্মক প্ৰাণৰ শিল্পীগৰাকীলৈ এক অনন্য শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰি শলাগ লৈছে ডালিমী লাহন গগৈক। হয়, তেখেতৰ তেতিয়া কঁকালৰ বিষ হৈছিলে, ভৰি বিষ, তেখেত হাউলিব নোৱাৰে, তলত বহিব নোৱাৰে। যিহেতু তেওঁ এটা ইমান মহান কাম কৰিবলৈ আগবাঢ়ি গৈছে, সেইকাৰণে মই তেওঁক সহায় কৰো বুলি ভাবিলো। সেই হেতুকে তেওঁক মই তাঁতখন লগাই দিলো। লগাই মেলি তেখেতে বৰ তুলিব নোৱাৰে তলত বহি, সেইকাৰণে মই বৰ তুলি দিলো। তেনেকুৱাকে মই তেওঁক সহায় কৰি দিছো যিমানখিনি পাৰো। দিছিলো সাহস, ভাল লাগিছে বোলো, পাৰিছে যে সাহস কৰিছে আপুনি বুলি, বক বোলো নাই বুলি কৈছো আৰু কি কম, পাৰিছে যে তেওঁ ইমানখিনি কৰিবলৈ। হয় আছে, মই তাত লগাই থাকো। তাৰপিছত আজি সেই নিউজত পাই কিনে মই খুৰীৰ ওচৰলৈ আহিলো চাবলৈ বুলি। এনেকে খুৰীয়ে মানে সেই হোৱাটছএপত ষ্টেটাছ দি থাকে, তেতিয়া মই খুৰীক কওঁ আপুনি ফেচবুকত দিবচোন, ইমান ধুনীয়াকে লিখিছে। তাঁতৰ সূতাৰে বোৱা এই গামোচা কেৱল এখন গামোচা নহয়, এয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি এগৰাকী অনুৰাগীৰ অন্তৰৰ শ্ৰদ্ধা আৰু ভালপোৱাৰ এক জীৱন্ত নিদৰ্শন। ডিব্ৰুগড়ৰ পৰা কৰুণা ফুকনৰ ৰিপৰ্ট, নেশ্যন NA।